Good afternoon. Advertising company প্রযোজনা কৰে কি ব্ৰ্যান্ডৰ কাম কৰিছে আপুনি এতিয়ালৈকে এনেকুৱা কোনো ব্ৰ্যান্ডে নাই মই জোৰ কৰা নাই পাৰ্লিজিৰ এটা বিশেষ বিজ্ঞাপন যিটোৱে সোশ্যাল মিডিয়াত বিশেষ খলগনি সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে বিজ্ঞাপনটোৰ আঁৰত আছে এজন অসমীয়া যিজনৰ নাম হৈছে বিজয় দুৱৰা ডাবৰ কৰিছো আমি মানে প্যাৰাশুট দামাস মানে অগণন কোলগেটৰ কিমান গোটেই বহুত ফিল্ম কৰিছো কোলগেটৰ বিজ্ঞাপন হয়তো আপোনালোকে বহুত দেখিছে কিন্তু এই বিজ্ঞাপনটোৰ বিষয়বস্তু যথেষ্ট হুকিয়া সেইবাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এই বিশেষ বিজ্ঞাপনটোৱে অসম সন্তান বিজয় দুৱৰাই প্ৰযোজনা কৰা পাৰ্লিজিৰ এই বিশেষ বিজ্ঞাপনটোৱে ইতিমধ্যে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে এইজন অসম সন্তান বিজয় দুৱৰা কেনেদৰে বিজ্ঞাপন জগতত খোজ দিলে লগতে তেখেতে বৰ্তমান কিদৰে বিজ্ঞাপন জগতত কেনেধৰণে জড়িত হৈ আছে আহকচোন আজি আমি তাৰ বিষয়ে অলপ আলোকপাত কৰোঁ লগতে আৰু এটা কথা এইজন বিজয় দুৱৰাৰ আছে আৰু এটা হুকিয়া পৰিচয় এসময়ৰ বহুতো জনপ্ৰিয় গীত মৰমী লগৰী যদি কেতিয়াবা জিলিমিলি জোনাকতে এই আটাইসমূহ গীতৰ স্ৰষ্টা আছিলে এই বিজয় দুৱৰা আহকচোন তেওঁৰ সৈতে আমি কিছু কথা পাতোঁ মুম্বাই যাত্ৰাটো কেতিয়া কেনেদৰে হৈছিলে মুম্বাই যাত্ৰাটো 85 চনৰ শেষৰ ফালে গৈছিলো 1 জানুৱাৰী 1986 চনত গৈ মই মুম্বাই পাইছিলোগে গৈছিলো তাত ল পঢ়িবলৈ গভৰ্ণমেণ্ট ল কলেজত কিন্তু মোৰ উকিল হোৱাৰ উদ্দেশ্য নাছিলে মই তালে গৈছিলো কিলে ঘৰত কিবা এটা কাৰণ দিব লাগিল আৰু সেই হিচাপে তালে গৈ আসলে বম্বেত থকা মোৰ ইচ্ছা আগৰৰ পৰা কি কাৰণে নাজানো মই চহৰখনৰ প্ৰতি মোৰ এটা আগ্ৰহ আছিলে তালে গৈ ল পঢ়িলো যদিও তাৰ পিছতে মোৰ লৰ প্ৰতি ইন্টাৰেষ্ট একেবাৰে নাইকিয়া হৈ গ'ল ইতিমধ্যে খৰচ পাতিৰ কাৰণে কাম কৰাৰ কথা ভাবিলো ভাবাত মই এই এডভাৰটাইজিং এজেন্সি কিছুমানত কৰিলো এটা দুটাত আৰম্ভ কৰাৰ পিছত এমাহ ডেৰ মাহৰ পিছতে এনেকুৱাকে মানে সবৰ পৰা সাপোৰ্ট পালো যে মই গোটেইকেইটা এডভাৰটাইজিং এজেন্সিৰ কাৰণে লিখিবলৈ আৰম্ভ কৰিলো অসমীয়া ট্ৰান্সলেশ্যন আৰু অসমীয়া যিটো জিংগল টিংগল কপিৰাইটিং সেইখিনি সময়তে ফিল্মছ ডিভিজনত তাৰ যিটো ৰিল ওলাই আপোনালোকে চিনেমা আগতে মনত নাই চাগে চিনেমা আৰম্ভ হোৱাৰ আগতে নিউজ ৰিল ওলাই সেই নিউজ ৰিলবিলাকত কেইটামানত দুটা নে তিনিটাক মই লিখিছো আৰু কিন্তু মই নিজৰ মাতটো ভইচ মই প্ৰায় বহুত হ'ব 25-30টা মান হ'ব নিউজ ৰিল ডকুমেণ্টাৰী এইবিলাকত মই ভইচ তাত দিছো গতিকে সেইবিলাকত ব্যস্ত হলো টিংকল কমিক লিখাৰ কোনোবাই ক'লে টিংকল কমিক ট্ৰান্সলেশ্যন কৰি পেলাই লিখিছিলো তাৰপিছত কোনোবাই ক'লে আখৰকেইটা ভাল দেখোন তাৰ মাজত যে সেই ডায়লগ দিয়া বেলুনটো থাকে তাত মোৰ হাতৰ আখৰেৰে তাত লিখিবলৈ লৈছিলো তেনেকুৱা নহ'ব টিংকল চাকি মই এবছৰ মানে লিখিলো নেকি মোৰ স্বভাৱটো অলপ উতনোৱা মই এনেকুৱা নহয় যে কিবা এটা বস্তু কেৰিয়াৰ হিচাপে ল'ম প্ৰত্যেকটো বস্তু লাইটলি লোৱাৰ স্বভাৱ এটা আছে গতিকে সেইবিলাক কৰি লৰ শেষৰ ফালে ভাবিলো এতিয়া দেউতা মায়ে মাতি লৈ যাব কি কৰোঁ কোনোবাই ক'লে মাছ কমিউনিকেশ্যন কৰ জেভিয়াৰ্ছত তাত কৰিলো আৰু সেইটোৱে মোক সময় জীৱনটো একেবাৰে সলনি কৰি দিলে প্ৰথমবাৰ মানুহৰ আগত কথা ক'ব পৰা হলো অসমীয়া মাধ্যমত পঢ়ি যোৱা ল'ৰা হিচাপে মুম্বাইৰ নিচিনা জাগা এখনত মানুহৰ লগত কথা বতৰা পাতি নিজক হেৰি কৰাটো ইমান সহজ নহয় হয়তো কাৰোবাৰ কাৰণে হ'ব পাৰে মোৰ কাৰণে ইমান সহজ নাছিলে গতিকে সেইটো সময় লাগিলে কিন্তু যেতিয়া জেভিয়াৰ্ছত পঢ়িবলৈ আহিলো তাত মোৰ গোটেই বডি লেংগুৱেজটোৰ পৰা আদি কৰি কথা কোৱাৰ ধৰণ সকলো সলনি হ'ব ধৰিলে যিখিনি মানুহৰ মাজত আছিলো তাৰ পিছতে চাৰু কমল হাজৰিকাৰ মৃত্যুঞ্জয় বোলা চিৰিয়েল এখন কৰিছিলে হিন্দী তাত অৰুণ গোবিল আছিলে ইৰফান খান আছিলে ইৰফান খান একদম নতুন তেতিয়া সি NSD পৰা জাষ্ট পাছ কৰি ওলাই আহিছে সেই মানুহখিনিৰ লগত মৃত্যুঞ্জয় কৰিবলৈ অসমলৈ আহিলো প্ৰায় 10টা এপিছড শ্বুট কৰিলো তাৰপিছতে গান চানবোৰ তেতিয়াও চলিয়ে আছে আৰু জুবিনৰ গানটোৱে লাষ্ট এলবাম মই লিখা যোৱা শতিকাৰ সেইটো লিখাৰ পাছত মই এডভাৰটাইজিং এজেন্সি চাকৰি পালো ৰিডিফিউজন বোলা এজেন্সি এটাত প্ৰায় 11 বছৰ চাকৰি কৰিলো তাৰপিছত কণ্ট্ৰেক্ট এডভাৰটাইজিঙত প্ৰায় 5 বছৰ গতিকে 16 বছৰ কেনেকৈ পাৰ হৈ গ'ল ক'ব নোৱাৰো কাৰো লগত মোৰ কানেকশ্যন নাই কোনো মানুহৰ লগত সম্পৰ্ক নাই গান লিখা বা গানৰ জগতৰ আচ্ছা আপুনি মুম্বাইত বিশেষ ষ্ট্ৰাগল কৰিবলগীয়া নহ'ল নেকি নাজানো ষ্ট্ৰাগল বুলি কয় নেকি মই যিটো কৰিছিলো তাৰমানে মই ডম্বি বুলি বোলা ঠাই এখনত আছিলো তাৰ পৰা মোক কামলৈ আহিবলৈ
ট্ৰেইনত 1.5 ঘণ্টা আহিব লাগে তাৰপিছত বাছত উঠি প্ৰায় 20 মিনিট 15 মিনিট মান লাগে অফিচলৈ ঠিক উভতি যাওঁতেও ঠিক তেনেকৈ 15 মিনিট আৰু 1.5 ঘণ্টা আৰু প্ৰথম অৱস্থাত পইচা পাতি কম আছিলে কাৰণে ডম্বিবিলি ষ্টেচনৰ পৰা ঘৰলৈও আমি বাছত যাওঁ আমি বুলি কৈছোঁ কাৰণ মোৰ পৰিবাৰৰ কেইদিনমান কাম কৰিছিল তাত কিন্তু আমাক ষ্ট্ৰাগল বুলি লগা নাছিলে আৰু তাতে আমি দুটাই খুব ডাবিং কৰিছিলোঁ আৰু যিহেতু চাকৰি কৰাৰ সময়ত ডাবিং কৰিছিলোঁ 6টা বজাত অফিচ শেষ হয় 7টা বজাত তাই আহি পেলাই দাদৰ ষ্টেচনত মোক লগ পায় আমি দুটা যাওঁ মাহিমলৈ গৈ পেলাই আমি ডকুমেণ্টাৰী এইবিলাক ডাবিং কৰোঁ ৰাতি 12টালৈকে ওলাই আহোঁ দাদৰ ষ্টেচনৰ কাষতে ঠেলাবিলাকত আন্দা বুৰ্জি আমুক তামুক এইবোৰ পায় সেইবোৰ খাওঁ লগত লওঁ ঘৰলৈ যাওঁ আকৌ ৰাতিটো শুই ৰাতিপুৱা আহিবলৈ হয় আৰু এনেই বহি থাকিবলগীয়া হোৱা নাছিলে কাম পাইছিলে ঈশ্বৰৰ কিবা সদায় কাম পাইছিলোঁ মানে মোৰ ঠিক জীয়াই থকাৰ কাৰণে মোৰ ভয় লাগিব লগা অৱস্থা কেতিয়াও হোৱা নাছিলে মুম্বাইত যে ক'লে এডভাৰটাইজিং কোম্পানী প্ৰযোজনা কৰে কি ব্ৰেণ্ডৰ কাম কৰিছে আপুনি এতিয়ালৈকে এনেকুৱা কোনো ব্ৰেণ্ডে নাই মই য'ত কৰা নাই ভাল ব্ৰেণ্ডৰ কাম কৰিছে যেনে তথাপি এইকেইদিনত কেইদিনমান আগতে হিমালয়া বুলি যে কিবা কিবি কৰে বিউটি প্ৰডাক্ট হেণ্ড ৱাছ হিমালয়াৰ কাৰণে কৰিলোঁ তাৰ আগতে অনচাইট গ' বোলা এটা টিভি এইবোৰ AC ৰিপেয়াৰিং কৰা আৰ্বান কোম্পানীৰ কাৰণে কৰিলোঁ তাৰ আগতে ৰয়েল এনফিল্ডৰ ফিল্ম এখন কৰিলোঁ তাৰ আগতে ডাবৰৰ ফিল্ম কৰিলোঁ তাৰ আগতে ক্ৰুজ AC বোলা ফিল্মখন কৰিলোঁ এইবিলাক মানে মোৰ আচলতে কি হ'ল নিজৰ যিটো কোম্পানী সেইটো মই 2019 চনত অক্টোবৰ মাহত খুলিছোঁ আৰু 5 মাহতে আমি 5খনমান ছবি কৰাৰ পাছতেই পেণ্ডেমিক আৰম্ভ হৈ গ'ল কোভিডৰ আৰু সম্পূৰ্ণ শেষ হৈ গ'ল চব অফিচ বন্ধ কৰিব লগা হ'ল ঘৰতে থাকিব লগা হ'ল চব বস্তু একদম ধ্বংস হৈ গ'ল গতিকে সেইটো তাৰ পাছত লাহে লাহে আমি এই কেইখনমান চিনেমা কৰিছোঁ এডভাৰটাইজিং ফিল্ম কৰিছোঁ আৰু তাৰ আগতে মোৰ তাৰ আগতে মোৰ যিটো মই পাৰ্টনাৰশ্বিপত আছিলোঁ 11 চনৰ পৰা 19 চনলৈকে তেতিয়া আমি বহুত চিনেমা কৰিছোঁ ডাবৰ কৰিছোঁ আমি মানে পেৰাশুট দামাছ মানে অগণন কলগেটৰ কিমান গোটেই বহুত ফিল্ম কৰিছোঁ কলগেটৰ আমি ছিগনেলৰ কৰিছোঁ আৰু তাৰ উপৰি আমি আফ্ৰিকাত শ্বুট কৰিছোঁ আমি মিডল ইষ্টত শ্বুট কৰিছোঁ আমি ডুবাইত ৰোমানিয়াত শ্বুট কৰিছোঁ প্ৰাগত শ্বুট কৰিছোঁ বেংককত প্ৰায় মই 7খনমান ছবি শ্বুট কৰিছোঁ মালয়েছিয়া ছিংগাপুৰ আৰু হংকঙত শ্বুট কৰা নাই হংকঙত পোষ্ট প্ৰডাকশ্যনৰ কাম কৰিছোঁ আফ্ৰিকা ঘানাত কৰিছোঁ কোনোবাই ভাবিব পাৰে ঘানাৰ এটা ডিপাৰ্টমেণ্টেল ষ্টৰৰ 3খন ফিল্ম কৰিছোঁ বিজ্ঞাপনৰ শ্বুটিং আপুনি ঘানাত কৰিছে ঘানাত মানে ইণ্ডিয়াৰ বাহিৰত গোটেই টিম ইয়াৰ পৰা লৈ গৈছোঁ আৰু ঘানাত তেনেকুৱা নহয় যে আপোনাৰ লোকেল লাইন প্ৰডিউচাৰ বা কিবা আছে তেনেকুৱা নহয় এটা মানে য়েছ অ'কে ইট উইল বি ডান বুলি কৈ দিয়ে আপুনি সেইটো বিশ্বাসতে যাব লাগিব তাত গৈ কি হয় ঠিক নাই কিন্তু তথাপিও হৈ যায় মানুহবোৰ ভালেই পৃথিৱীৰ বহুত ডাঙৰ কামেই কৰি আছে আমাৰ অসমৰ ৰাইজে হয়তো নাজানে দেখিছে অসম সন্তানে গৈ কি কৰি আছে বাহিৰত আৰু ভাৰতবৰ্ষৰ এনেকুৱা কোনো চুকে কোনে কৰিছোঁ একদম মানে কাশ্মীৰৰ পৰা কয় কেৰেলালৈকে কেৰেলাত বহুত শ্বুট কৰিছোঁ কেৰেলাত মানে মই যিমান কমফৰ্টেবল বম্বেত মই কেৰেলাত সিমানে কমফৰ্টেবল মই ইমানখিনি কাম কৰিছোঁ তাত আৰু বেংগলতো কৰিছোঁ ভাৰতবৰ্ষৰ চব ঠাইতে কৰিছোঁ কাম আপোনাৰ ভইচটো বহুত ধুনীয়া বহুত সুন্দৰ এটা ভইচ আপোনাৰ আপুনি গীত কোনোদিন গোৱা নাই নেকি এই হ'ল বুলিয়ে যিয়েকে ক'লে দিগদাৰ হ'ব মোৰ মাতটো ভাল বুলি কয় নেকি কপি থাকে মাতটো স্পষ্টকে নোলায় অৱশ্যে মই ভইচ অভাৰ আৰ্টিষ্ট হয় মই ভইচ দিছিলোঁ কিন্তু মই গান নাগাওঁ আজিলৈকে গোৱা নাই নাই গোৱা বিয়া কৰালো এতিয়া কেনেকে তেওঁহে গায় নাই আমি আপোনাৰ কণ্ঠত শুনিম এটা গীত আপোনাৰ যিটো জনপ্ৰিয় গীত মৰমী লগৰী বহুত জনপ্ৰিয় মোৰ ভাল লাগে গীতটো অকণমান যদি গুণগুণাই দিয়ে সেইটোতো বিৰাট টান কাম দিলে ন এইটো মৰমী সাধাৰণতে কি হয় আমি জনাততো যিসকল লোকে গীত ৰচনা কৰে তেওঁলোকেতো ৰচনা কৰোঁতে কিবা এটা হ'লেও মনত গুণগুণনি আহি থাকেই সেইটো কাৰণে অলপ যদি কথাটো হ'ল কি বেয়া কাম কৰিলে শাস্তি দিয়ে আগতে স্কুলত আমাক শাস্তি দিছিলে বোলে ছোৱালীৰ লগত বহাবলৈ মানে আটাইতকৈ ডাঙৰ পানিছমেণ্ট হ'ল ছোৱালী ক্লাছত বহাই দিম মানে আমাৰ জিঅ' উৰি যায় সেইটো ভাবিলে কি কৰে ছোৱালীৰ লগত বহাই দিম ছোৱালী ছেকশ্যনত বহিবলৈ দিম বুলি কয় আটাইতকৈ ডাঙৰ শাস্তি আগতে শাস্তি এতিয়াতো শাস্তি হয় নেকি হ'ব বাৰু এতিয়া শাস্তি নহয় এতিয়াতো সেইটো পুৰস্কাৰ কিন্তু আজিৰ তাৰিখত এতিয়া মোক গান গাবলৈ কৈ দিয়াটো ঠিক তেনেকুৱা ধৰণৰ এই যা বিজয় আঁঠুকাৰি থাক ক'ৰবাত গৈ পেলাই তেনেকুৱা ধৰণৰ হৈছে না মই গুণগুণাব নোৱাৰোঁ সেইটো অনুৰোধ আপোনাৰ ৰক্ষা কৰিব নোৱাৰিম তাৰমানে মানুহটো হয় ফটুৱা কিন্তু ইমান আৰু নিজকে হাঁহিয়াতৰ পাত্ৰ কৰিব নোৱাৰি
আপুনি ভাল কথাহে ক'লে আগতে শাস্তি হিচাপে নি পিনি ছোৱালীক ক্লাছত বহাই দিয়েগে আজিকালি হলেতো চবে মানে দুষ্ট কৰিলে দিয়ে নহয়তো আজিকালি চবে দুষ্টই কৰিব গৈ মাৰ্কছ বেছি পালে বোলে তোক ছোৱালীৰ লগত বহিবলৈ দিম বুলি কয় এতিয়া সেইটো কৰিব লাগিব এতিয়া সেইটো কৰিব লাগিব আৰু গান মই কেতিয়াও গুণগুণোৱা নাই একো নাই মই কিন্তু এই নিজৰ গানবোৰ কেতিয়াও গুণগুণাও মই ভূপেন হাজৰিকাৰ গান শুনি ভাল পাওঁ জয়ন্ত হাজৰিকাৰ গান শুনি ভাল পাওঁ মই সেইবোৰ গানহে বেছিকে শুনো আপুনি বিবাহ কেতিয়া কৰালে কিমান চনত এই বহুত দিন হ'ল 1994 চনত কৰালো নেকি অকাল পক্ক আছিল লভ মেৰেজ আছিল নে সৰু কালৰ আপুনিতো তেতিয়া গীত লিখে ন তেতিয়াতো আপুনি বকটো শুনাবলৈ চাগেতো নিশ্চয়কৈ কেতিয়াবা গুণগুণাই কিবা ভাগিবলৈ খুজি কিল খোৱা তেওঁৰ কাৰণে গীত ৰচনা হৈছে নেকি মৰমী লগৰী বা কিবা এনেকুৱা জিলি মিলি জোনাকতে খুজি কিল খোৱাৰ অভ্যাস নাই মোৰ তেখেতক সুধিলে এখন ডাঙৰ কথা হ'ব কাৰণ কি কয় ঠিক নাই এই শব্দটো কেলে লিখিলা বুলি ক'ব এইটোতো ভাল শব্দ নহয় আপুনি নহয় এনে পৰিবাৰত সেইবোৰ নহয় হয় কিছুমান মই যদি লিখিছো দূৰণিৰ মৰমী তোমালে মনত পৰে তেতিয়া হয়তো অকমান হ'লেও তেওঁৰ কথা মই ভাবিছো তেতিয়া আমাৰ বিয়া হোৱা নাই ধৰক ৰাইট আছে বহুত মানুহে কয় যে বিয়া হোৱাৰ পৰা বোলে মই গান লিখিবলৈ বাদ দিলো মইতো সেইটো সঁচানে মিছা এতিয়ালৈকে চিয়ৰ নহয় মানে বিয়াৰ পিছত আপুনি সঁচাকে লিখা নাই নেকি নাই লিখা মানে লিখা মোৰ পৰিবাৰৰ লগত বহুত মানুহৰ দৰেই মোৰ পৰিবাৰৰ লগত অলপ বন্ধুত্বৰ সম্পৰ্ক আৰু মই যদি চুক এটাত বহি পেলাই কিবা এটা লিখো তেওঁ 10 বাৰ মান আহিব কি লিখিছানো এইটো কি লিখিলা বুলি সুধিব কাৰ কাৰণে লিখিছা এইটো এনেকৈ আৰু আপুনি অকলশৰে চুকত বহি থাকিব তোমাৰ মনটো বেয়া লাগিছে নি বুলি ক'ব কণী এটা ভাজি দিওঁ নেকি এনেকুৱা ধৰণৰ আমাৰ ঘৰৰ কথাবোৰ তেনেকুৱা মানে আপুনি 27 বছৰ যে সংগীত জগতৰ পৰা আঁতৰি থকা ৰহস্যটো এতিয়াই পাতিল হৈছে নহয় মোৰ এইবোৰ কথা নহয় মোক আপোনালোকে কল্পনা কৰিব নোৱাৰে মই 1996 চনৰ পৰা যেতিয়া এডভাৰটাইজিঙত জইন কৰিলো মোৰ জীৱনটো কিমান ব্যস্ততাৰ মাজেদি গ'ল মই বুজাব নোৱাৰো আচলতে মই ঠিক আছে মই আপোনাক এটা কথা সুধিম আপোনাৰ বিয়াৰ পিছত কি ৰোমাঞ্চটো শেষ হৈ গ'ল নেকি নাই ৰোমাঞ্চ শেষ হোৱা নাই মোক দেখিলে লাগে জানো এনেকে জানো কোনোবাই নিজৰ পৰিয়ালৰ কথা ক'ব পাৰে গীত লিখলে এনে ৰেষ্ট্ৰিকশ্যন লগাই দিলে নেকি কাৰোবাক মানে ৰোমান্টিক গীত এটা ৰচনা কৰিলে মানে ইফালে কুৱেশ্যন আহি যায় নেকি কাক লৈ লিখিছা বুলি এনেকুৱা হয় নেকি কপাল ভাল সেইটো নুসুধিলে সেইটো কোনোদিন সোধা নাই যে এইটো তুমি কাৰণ লিখে এইটোতো মোৰ কথা নহয় তেনেকুৱা ধৰণৰ কথা নাই সোধা কিন্তু সেই ব্যস্ততাৰ মাজত লিখা নহয় আৰু বুক আপুনি প্ৰথম ক'ত লগ পাইছিলে উপজিয়ে দেখিলো তাইক ৰ'ব নহয় মই কওঁ মানে ইংৰাজী যে কথা আছে she is one of the worms and I was one of the early birds মই তাই স্কুলত থকা পাই দেখোঁ ঘৰ স্কুলৰ সন্মুখেদি যায় তেতিয়া আমাৰ ইটোৱে সিটো চাই থাকোঁ আৰু মই কেতিয়াও বেলেগৰ লগত বিয়া বাৰু কৰাৰ কথা সম্পূৰ্ণ নাই বন্ধু বহুত আছে হয়তো কিন্তু কেতিয়াও কাৰো লগত মোৰ এনেকুৱা ধৰণৰ ৰোমান্টিক ৰিলেশ্যন কাৰো লগত নাই মই এওঁকে বিয়া কৰাম বুলি একদম খাটাং সৰুৰে পৰা এই স্কুলৰ বয়সৰ পৰা একেবাৰে খাটাং আৰু কোনো কথাই নাই প্ৰপ'জটো কোনে প্ৰথম কৰিছিলে মই কৰিম কোনে কৰিব তাই শান্ত মানুহ আপুনি কষ্ট কৰিবলগীয়া হৈছে নি সেইখিনি ক্ষেত্ৰত চিঠি লিখিছো মোৰ বন্ধু এটা আছে প্ৰশান্ত শইকীয়া বুলি তাৰ হাতত চিঠিখন পঠিয়াই দিলো মই ৰিক্সাত বহি আছো সি গৈ পেলাই চিঠিখন দি আহিলে দি অহাৰ পিছত মানে মোৰ এটাই চিন্তা তই দিলি নেকি সঁচাকে দিলে মোৰতো ভাবিলো আজি জীৱন শেষ কিন্তু একো নহ'ল অঘটন নঘটিলে আমাৰ মা দেউতাহঁতেও জানে কোনো আমাৰ বিয়াৰ প্ৰপ'জেল লৈ কলৈকো যোৱা নাই চিধা তাৰিখৰ কথা পাতিছে ডেট কোনদিনাখন কৰিলে ঠিক হ'ব যিটো মৰমী লগৰী বহুত ৰোমান্টিক গীত আছিলে আপোনাৰ সেইটোত তেওঁৰ কিবা অৰিহণা আছিলে নেকি নাই একেবাৰে অৰিহণা নাই দেই সেইটোত কাৰ অৰিহণা আছিলে সেইটো যিটোৰ শুনোৱালো আৰু কি গীতটোতো আপুনি ৰচনা কৰিছিল এই যিটোৰ সন্মুখত বহি বহি মাষ্টৰটোৰ নিচিনা মুহূৰ্ত লিখাই থাকে মৰমী লগৰীটোৰ আপোনালোকে বিশ্বাস নকৰিব মৰমী লগৰীৰ প্ৰথম পাৰ্টটো যিটো মুখৰাটো আমি লিখাই নাছিলো আমি বাকীবোৰ লিখিলো যিটোলে গোটেইখিনি আৰু যিটোল শুনালক আপুনি লগ পাইছে নাই পাব কেতিয়াবা সি সাজি পাৰি কথা ক'ব নাজানে যিটো কয় সেইটোৱে ক'ব গতিকে সি চিধা মানুহটো সি কাৰ মূৰটো লিখিছা বুলি কৈ দিয়ে মোক কেতিয়াবা কিন্তু যি হওক নহওক কবিতা কৃষ্ণমূৰ্তি আহি পেলাই ষ্টুডিঅ'ত সোমালেহি তেতিয়া যিটোলে মোক কৈছে এতিয়া তুমি কি কৰিবা কবিতা কৃষ্ণমূৰ্তি সোমালে বিট ষ্টুডিঅ'ত মই তেতিয়া বহি পেলাই যিটোলক ভয়ে ভয়ে দেখুৱাইছো এই লাইনটো কেনেকুৱা হ'ব যিটো ক'লো এইটো বেয়া হোৱা নাই দেখোন মই ট্ৰাই কৰি চাওঁ তাৰপিছত সি হাৰমনিয়ামটো লৈ কবিতা শিকোৱাৰ সময়তে গাই থাকোঁতে ধুনীয়া লাগিছে তাৰপিছত মই বুকু মিলাই বহি আছো দাদাৰ লগত বহুত কথা পাতিলো আপুনি সঁচাকে আপোনাৰ লগত
কথা পাতি থাকিব মন গৈছে ছুটি হৈছে কিন্তু সময় বহুত দীঘলীয়া আছে দৰ্শকেও আমনি পাব চাই পিছত পুনৰ লগ হ'ম ভালকে কথা পাতিম আৰু হয় মানুহজন দেখাত বহুত গধুৰ যেন লাগে কিন্তু ভিতৰি বহুত ৰসাল আৰু দ্বিতীয়তে এটা কথা কওঁ অসমৰ সন্তানে গৈ আজি মুম্বাইত ৰাজত্ব কৰি আছে বুলি ক'ব লাগিব বিজ্ঞাপন জগতত নিজৰ আধিপত্য বিস্তাৰ কৰি আছে ন ভাল কথা এইটো অসমৰ কাৰণে গৌৰৱ আৰু যিসকলে চিনি পোৱা নাছিলে আজি নিশ্চয় গম পাইছে তেওঁৰ বিষয়ে বহুত কথা জানিব পাৰিছে ভাল লাগিলে আৰু পুনৰ কথা পাতিম আপুনি এইখিনি সময় দিলে বহুত বহুত ধন্যবাদ চাই থাকিব দিলে আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ